2024-26 খেলা হবে, দারুণ খেলা হবে। আমরা সবাই তৈরি আছি। এই যেটো খেলা, এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ 2026 অসমৰ ইতিহাসত আটাইতকৈ বেছি নিকৃষ্ট সাম্প্ৰদায়িক ব্যক্তি আৰু যিজন আটাইতকৈ ভাৰতৰ ভিতৰত দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যেই দুৰ্নাম অৰ্জিছে সেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক উৎখাত কৰি আমি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰৰ গদিত বহুৱাবই লাগিব। আৰু সেইটো আমাৰ প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব হয়। হিমন্ত বিশ্ব শৰ্মাই এইটো পলিটিক্স কৰে। আপোনালোকে জানে যোৱা বছৰকেইটাত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভোট বিভাজন কৰিবৰ কাৰণে AIUDF-ক খাৰা কৰিছিলে। AIUDF আপোনালোকে জানে যে বদৰুদ্দিন আজমল চাহাবে যদিও বাহিৰত দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক মাজে মাজে সমালোচনা কৰিছিলে, যদিও বদৰুদ্দিন চাহাবে আগতে কৈছিলে যে তেওঁ মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিব, কিন্তু মনে মনে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত হাত মিলাই বি টিম হিচাপে কাম কৰি গৈছিলে। এই কথা যোৱাবাৰ লোকসভা নিৰ্বাচনতে অসমৰ তামাম মুছলমানসকলে গম পাই গ'ল ভালকৈ। আপোনালোকে জানে যে মোৰ বিৰুদ্ধে AIUDF-এ লোকসভাৰ সদস্যৰ কাৰণে AIUDF-ৰ পৰা আমিনুল ইছলাম চাহাবক উঠালে, ধিং সমষ্টিৰ MLA, আৰু AIUDF-ৰ আমিনুল ইছলামৰ কাৰণে প্ৰচাৰ কৰিবলৈ বদৰুদ্দিন আজমল চাহাবে গুৱাহাটীৰ পৰা ডেইলি এখন হেলিকপ্টাৰ উঠি পেলাই ৰূপহীত মিটিং কৰিলে, চামগুৰিত মিটিং কৰিলে, ঢিঙত কৰিলে, লাহৰীঘাটত কৰিলে, আৰু মিটিং কৰি পেলাই তেওঁ মুছলমানসকলক য'ত একেবাৰে মুছলমান আছে অইন মানুহ নাই চৰ চাপৰিত গৈ পেলাই তেওঁ কৈছিলে, আমিনুল ইছলাম লগত গৈছিলে, গৈ পেলাই কি কৈছিলে যে প্ৰদ্যুৎ বৰদলৈতো এটা হিন্দু মানুহ, মইতো এটা মুছলমান মানুহ, গতিকে মুছলমানে মুছলমানক ভোট দিব লাগিব। আৰু মিয়াসকলে আমিনুল ইছলাম মিয়া, গতিকে মিয়া ভাষাত আমিনুল ইছলামক জিকাই পেলাই মিয়া ভাষাত তেওঁ ভাষণ দিব পাৰ্লিয়ামেণ্টত। এইবিলাক মই মিছা কথা কোৱা নাই, এনেধৰণে তেওঁ প্ৰচাৰ কৰিছিলে। আৰু এই যে বদৰুদ্দিন আজমল যিখন হেলিকপ্টাৰত উঠি নগাঁও লোকসভা সমষ্টিত এই প্ৰচাৰ কৰিবলৈ আহিছিলে, আমাৰ হাতত কাগজ আহি পৰিলে। সেই হেলিকপ্টাৰখন হিমন্ত বিশ্ব শৰ্মাই টকা দি পেলাই ভাড়া কৰি আমাৰ বদৰুদ্দিন আজমলক দিছিলে। বদৰুদ্দিন আজমল চাহাবে এই হিমন্ত বিশ্ব শৰ্মাই ভাড়া কৰি দিয়া হেলিকপ্টাৰত উঠি ইয়াত আহি মুছলমানসকলক কৈছিলে যে এই আমিনুল ইছলাম মুছলমান মানুহ, আৰু এই মুছলমান মানুহসকলক সকলো মুছলমান মানুহে ভোট দিব লাগে, প্ৰদ্যুৎ বৰদলৈ হিন্দু মানুহ, হিন্দু মানুহজনক ভোট নিদিব। আমিনুল ইছলাম এজন মিয়া মানুহ, পাৰ্লিয়ামেণ্টত গৈ মিয়া ভাষাত কথা ক'ব, প্ৰথম এজন মিয়া সাংসদ পাব, এনেধৰণে সাম্প্ৰদায়িক প্ৰচাৰ কৰিছিলে। কিন্তু আজি মই সেইকাৰণে কৈছোঁ যে আমাৰ লোকসভা সমষ্টিৰ তামাম মুছলমানসকলৰ প্ৰতি মোৰ কৃতজ্ঞতাত মোৰ দুখ খাই পৰে যে আমাৰ মুছলমানসকলে আমিনুল ইছলাম মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰা আমিনুল ইছলামক ভোট নিদিলে, প্ৰদ্যুৎ বৰদলৈক এজন হিন্দু সমগ্ৰ মুছলমানে ভোট দি দেখুৱাই দিলে যে মুছলমানসকল সাম্প্ৰদায়িক নহয়। হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক